এই গাড়ীখন পিছফালৰ পৰাহে কণ্ট্ৰল কৰে মানে আগফালে কেবিন চেবিন ষ্টিং একো নাই মানে পিছফালৰ পৰাই কণ্ট্ৰল কৰে চকা কিমান আছে চকা কিমান আছে হাজাৰ হাজাৰ চকা আছে গণি শেষ কৰিব নোৱাৰি মজা একদম আমাৰ ঘৰত লগালেতো সুতে চলাই মজা লাগিব গুৱাহাটীৰ পৰা গাড়ী খালী কৰি আহি মৰিগাঁও পাই গ'লোহি মৰিগাঁও মানে ক'ত পালোহি মৰিগাঁও ভাটাত পাই গ'লো এইফালে চাওক মৰিগাঁও ভাটাত এইফালে পুৰা ইটা এইফালে এটা ভাটা আছে এইফালে ভাটা খুলি আছে আৰু গাড়ীখন হৈ গ'ল এইখন ইয়াতে ৰাখি দিলোঁ এতিয়া মাল ইয়াতে লোড হৈ আছে এইফালে দেখাইছোঁ আপোনালোকক মাল লোড হৈ আছে যদিহে কাৰোবাক লাগে কমেণ্টত জনাব কেনেকুৱা চাইজৰ ইটা লাগে কোনটো কোৱালিটি লাগে যিটো কোৱালিটি লাগে সেইটো কোৱালিটি পাব এইবিলাক চাওক ইটা একদম চাইছোঁ বহুত ডাঙৰ চাওক আৰু ডাঠ কিমান দেখিছে এইটো 1 নম্বৰ হয় একদম মাল টংটঙীয়া হৈ আছে পানী খাই আছে যদিও আৰু এইফালে চাওক ইয়াত একদম নতুন ভাটা মাল খুলি আছে একদম ফাষ্ট মানে এইফালে অলপ খালী হৈছে আৰু এইফালে খুলি আছে মানে এই ওপৰ 2 নম্বৰ মালটো অঁতৰাই আমাক মানে মাজৰ মালটো দি আছে এইটো যিটো 1 নম্বৰ মাল যিটো জ্বলি থাকে এয়া চাওক কাৰোবাক যদি লাগে যিমান লাগে সিমান পাব 10 20 30 40 50 হাজাৰ কমেণ্টত জনাব আৰু এতিয়া লোড হৈ গ'ল এইফালে দেখিলে পুৰা লোড হৈ গ'ল এতিয়া পাই গ'লোহি ৰহা টোল গেট ইয়াত দেখি পাইছে টোল গেট আৰু ইয়াতে দেখি পালে আৰু গাড়ী ৰখালোঁ আৰু ইয়াতে খানা মানে ৰাতিপুৱা খানা বনোৱা আছে ৰাতিপুৱা নহয় দুপৰীয়া বনোৱা আছে দুপৰীয়া খানা আৰু এতিয়া ইয়াতে খানাটো খাই লওঁ মানে ইয়াতে একদম ধুনীয়া জেগা আছে ৰখিবলৈ আৰু ইয়াতে ধুনীয়াকৈ খানাটো খাই লওঁ এয়া খানা উলিয়াবলৈ লৈছে আমাৰ মাইনাই আৰু এতিয়া খাই বৈ ল'লোঁ পুৰা পেট পূজা কৰি ল'লোঁ এতিয়া গৈ থাকোঁ গোলাঘাটলৈ বলক গৈ থাকোঁ গোলাঘাটলৈ এতিয়া পাই গ'লোহি নুমলীগড় মানে বাবা থান পাইছোঁহি আৰু এইফালে মানে নুমলীগড় NIL মানে এখন গাড়ী আনি আছে এটা প্ৰকাণ্ড মানে বোমটো আপোনালোকক দেখাই আছোঁ বোমটো হৈছে এইটো বোম বুলিয়ে কৈছোঁ আৰু কি বস্তু নাজানো মানে ৰিফাইনেৰী আহি আছে NIL নুমলীগড় ইয়াত গাড়ী পাৰ হ'ব নোৱাৰে দেখিছে কিমান জাম লাগিছে চাওক এইটো ৰাস্তাত আৰু ইমান ডাঙৰ বস্তু আনিলে গাড়ী কেনেকৈ পাৰ হ'ব পুৰা জাম গাড়ী সেইখন চাওক গোটেই ৰাস্তাটো ব্লক কৰি দিছে আৰু গাড়ী যাবলৈ ৰাস্তাই নাই এতিয়া পুৰা গাড়ী লাইন আৰু মোৰ বেক চাইডে চাওক এইফালে পুৰা গাড়ী যাম আৰু এইফালে আগফালে চাওক আৰু এইফালে দেখিছে একদম বহুত দীঘল লাইন কিমান দেৰি হৈ ঠিক নাই ইমানেই লাইন হৈছে নহয় মানে প্ৰায় 1 ঘণ্টামান লাগিছে 200 মিটাৰ যাওঁতেই মানে কিলোমিটাৰ যাবলৈ কিমান টাইম লাগিব ঠিক নাই আৰু এই গাড়ীখনৰ এই তলত যিটো বস্তু দেখিছে হালধীয়াকৈ সেইটো বস্তুটো এই বস্তুটোৱে মানে গোটেই গাড়ীখন কণ্ট্ৰল কৰি থাকে এতিয়া চাব আপোনালোকে কেনেকৈ যাব এইফালে চাওক এইটো কিমান ডাঙৰ পুৰা ৰাস্তা ব্লক কৰি থৈছে এইটো চাওক প্ৰায় 50 মিটাৰমান দীঘল হ'ব নেকি 100 মিটাৰমান 100 মিটাৰমান হ'ব ইমানে ডাঙৰ এইবিলাক সৰু গাড়ীয়ে যেনে তেনে আহিছে দেখি পাইছে আমাৰতো ডাঙৰ গাড়ী পাৰ হোৱাটো সম্ভৱে নহয় জীৱনত প্ৰথমবাৰ দেখিছোঁ দেই আগফালৰ ছাইডটো একোডালে নাই পিছফালেহে ইঞ্জিনটো আছে কি বস্তু এইটো চকা কিমান আছে চকা কিমান আছে হাজাৰ হাজাৰ চকা আছে পেটডাল হাজাৰ হাজাৰ চকা আছে গণি শেষ কৰিব নোৱাৰি আমাৰ ঘৰত লগালেতো সুতে চলাই মজা লাগিব আৰু পাইলটজনে এই বস্তুটো যে হাতত লৈ আছে এই বস্তুটোৱে কণ্ট্ৰল কৰি থাকে এতিয়া লাহে লাহে গাড়ীটো গৈ আছে দেখিছে গৈ আছে ইমান মানে লাহে লাহে যায় নহয় 100 মিটাৰমান যাওঁতে মানে ঘণ্টা হিচাপে লাগে চাওক একদম পৰুৱা যেনেকৈ যায় পৰুৱা মানে যোৱা দি গৈ আছে চাওক একদম লাহে লাহে দিছে বোম দীঘল মানে ক'তো নহয় চাওক গোটেই ৰাস্তাটো মানে ইয়াক লাগে আৰু এইফালে সৰু গাড়ী এখন যাব পৰাকৈ অকণমান জেগা থাকেগৈ মই আছোঁ গোলাঘাট মেডিকেল কলেজত মানে ইয়াত ইটা খালী কৰিবলৈ আহিছোঁ এইফালে দেখা পাইছে ইটা খালী হৈ আছে তাৰপিছত ইটা খালী হৈ আছে
পুৰা ডাঙৰ ডাঙৰ বিল্ডিং পুৰা বনাই আছে এইফালে দেখিছে একদম পুৰা ডাঙৰ ডাঙৰ এইফালে একদম এই ভিডিঅ'টো ইমানলৈকে আছিলে বেলেগ এটা ভিডিঅ'ত লগ পাম আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ